এয়া যে আপোনালোকে ভৰিৰ চিহ্ন দেখিছে, এয়া কোনো মানুহৰ ভৰিৰ চিহ্ন নহয়, এটা আচৰিত মন্দিৰ আছে গুৱাহাটী হেঙেৰাবাৰীৰ নামনি শিৱনগৰত। থানখনৰ নাম হৈছে ঐতিহাসিক শিৱ মন্দিৰ। এই ভৰিৰ চিহ্ন ভগৱান শিৱ বাবাৰ বুলি সকলোৱে বিশ্বাস কৰি আহিছে, এক বিশেষ ৰহস্যৰ বাবে। এই ঠাইখিনি গোটেই হাবি অৰণ্য এনেকুৱা আছিলে, তো এজন মানুহে জংঘল কাটি থাকোঁতে অৰ্থাৎ শিলটোত চৰণ যুগল দেখা পালে ভগৱানৰ বুলি বিশ্বাস এনেকৈ কৰিব পৰা গ'ল যে সেই শিলটোত বেলপাতৰ চিহ্ন আছিলে, বাঘৰ ছালৰ দৰে সেই আছিলে। সেই শিলত থকা চিহ্নবোৰে 1992 চনৰ পৰা সকলোৰে মনত এক বিশ্বাস জগাই তুলিছে যে ইয়াত সঁচাকৈ শিৱৰ মাহাত্ম্য আছে। আপুনি কি ভাবে নাজানো, কিন্তু মই আহি বহুত ভাল পালোঁ। ইয়াৰে পৰিৱেশ আৰু ৰহস্যই আপোনাৰ মনত এক বিশ্বাসৰ সুত বগৰাই পেলাব। তলেৰে তিনিটা নিজৰা বৈ আহিছে, যাক বিশ্বাস কৰা হয় ত্ৰিবেণী সংগম বুলি, অৰ্থাৎ গংগা, যমুনা আৰু সৰস্বতী এই তিনিওটা নদীৰ মিলন ত্ৰিবেণী সংগম। আপুনি পিছে কিমান দূৰ জানে এই থানখনৰ কথা? যদি জানে এবাৰ কমেণ্টত হৰ হৰ মহাদেৱ লিখি দিয়ক, আৰু যদি নাজানে তেন্তে আপুনি আৰু আন 10জনক শ্বেয়াৰ কৰি দিয়ক এই ভিডিঅ'টো।